শিৱসাগৰত প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে বাঘচুৰ পলাশ বৰপাত্ৰ গোহাঁয়ে। মাতৃহীন বিষাক্ত চকৰি ফেটি সাপৰ কণী উমনি দি ৮টাকৈ সাপৰ পোৱালীক মুক্ত বিচৰণৰ বাবে এৰি দিলে গভীৰ অৰণ্যত। বিষাক্ত চকৰি ফেটি সাপৰ ৮টাকৈ পোৱালীক মুক্ত বিচৰণৰ বাবে অৰণ্যত মুক্তি কৰি প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে শিৱসাগৰ জিলাৰ বাঘচু নিবাসী পলাশ বৰপাত্ৰ গোহাঁয়ে। শিৱসাগৰৰ হাঁহচৰাৰ মৰাণ গাঁৱৰ নিবাসী মিলন কোঁৱৰৰ বাসগৃহত পলাশ বৰপাত্ৰ গোহাঁয়ে চকৰি ফেটি সাপৰ সৈতে কেইবাটাও কণী উদ্ধাৰ কৰি উমনিৰ বাবে এখন হাবিত সংৰক্ষণ কৰিছিল। কিন্তু পৰিতাপৰ বিষয় যে সেই কণীকেইটা উমনি দিয়াৰ স্থলতে এৰি গুচি যায় বিষাক্ত চকৰি ফেটি সাপজনীয়ে। ইয়াৰ পিছতেই পলাশ বৰপাত্ৰ গোহাঁয়ে বিষাক্ত চকৰি ফেটি সাপৰ মাতৃহীন কণীকেইটা উদ্ধাৰ কৰি উমনিৰ বাবে ব্যৱস্থা কৰিলে। প্ৰায় ২০ দিনৰ অন্তৰালত এটা বিশেষ প্ৰক্ৰিয়াৰে কণীকেইটা উমনি দি ৮টাকৈ বিষাক্ত চকৰি ফেটি সাপৰ জীৱন দিলে পলাশ বৰপাত্ৰ গোহাঁয়ে। ২০ দিন ধৰি লালন পালনেৰে সংৰক্ষণ কৰি অৱশেষত মাতৃহীন বিষাক্ত চকৰি ফেটি সাপৰ ৮টাকৈ পোৱালীক মুক্ত বিচৰণৰ বাবে অৰণ্যৰ মাজত মুক্ত কৰি প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে পলাশে। শিৱসাগৰৰ বিভিন্ন প্ৰান্তত বিষাক্ত সাপ উদ্ধাৰ কৰি ইতিমধ্যে মুক্ত বিচৰণৰ বাবে অৰণ্যৰ মাজত মুক্ত কৰি আহিছে পলাশ বৰপাত্ৰ গোহাঁয়ে। বৰ্তমান সময়ত সাপে আমাৰ পৰিৱেশটোক কিদৰে সহায় কৰি আহিছে, কীট পতংগ ভক্ষণ কৰি পৰিৱেশ তন্ত্ৰ সুৰক্ষিত কৰি আহিছে, সেই সন্দৰ্ভত জনসাধাৰণৰ মাজত ২৬টা বছৰ ধৰি সজাগতা সৃষ্টি কৰাৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন প্ৰকাৰৰ সাপৰ লগতে চৰাই চিৰিকটি আদি উদ্ধাৰ কৰি আহিছে শিৱসাগৰৰ পলাশ বৰপাত্ৰ গোহাঁয়ে। তাৰিখটো ঠিক মনলৈ অহা নাই বাৰু, আজি ২০-২২ দিনে হ'ব। আমাৰ শিৱসাগৰৰ হাঁহচৰা মৌজাৰ মৰাণ গাঁও বুলি যিডোখৰ গাঁও আছে, তাতে মিলন কোঁৱৰৰ ঘৰত মোক ফোন কৰিছিলে আজি ২২ দিনমানৰ আগত যে তেওঁলোকৰ বিমৰ তলত, ঘৰৰ বিমৰ তলত বাথৰুমৰ ওচৰত সাপৰ কণী ওলাইছে। সাপৰ কণী দেখি আছে তেওঁলোকে আৰু সাপ এজনী ওলোৱা সোমোৱা কৰে। গতিকে মোক খবৰ দিলে। মিলন দা সেইদিনা ঘৰত নাছিল, তেওঁ ৰেলৱে চাকৰি কৰে নেকি, তেওঁ বাহিৰত থাকে। আৰু মোক মাতিলে, মই গ'লোঁ, চালোগৈ, হয় কণী বহুত আছে আৰু বহুত ডাঙৰ চকৰি ফেটি সাপ এজনী তাত উমনি লৈ আছে। গতিকেলৈ মই তেওঁলোকৰ অনুৰোধ মৰ্মে যে কণীখিনি লৈ যাওক, নহ'লে পোৱালি ওলালে ডাঙৰ থাকক, কাৰণ সৰু ল'ৰা ছোৱালী আছে ঘৰত তেওঁলোকৰ, বাথৰুমটো কিনাৰতে, পোৱালি ওলোৱাৰ পিছততো চব হিচৰিত হৈ যাব। গতিকে খান্দি মেলি প্ৰায় ৩ ঘণ্টা সময় যুঁজি সাপজনী উদ্ধাৰ কৰা হ'ল আৰু কণীখিনিও অনা হ'ল ভালকৈ সুৰক্ষিতভাৱে। আনি বৈয়ামত ভৰাই তুঁহ, ফটাকানি এনেকৈ কিছুমান বস্তু দি সাপজনীৰ সৈতে কণীখিনি থলোঁ। তাই কণীখিনি সৈতে লেপিত খাই থাকিল। আনি পেলাই মই বৈয়ামত আনি বৈয়ামটো ফুটা কৰি ধুনীয়াকৈ হাৱা পাবলৈ দি আহি জংঘলৰ এজোপা ডাঙৰ গছৰ তলত মই ৰাখি দিলোঁ। ৰখাৰ পিছত প্ৰায় ৪ ঘণ্টামানৰ পিছত মই পুনৰ আহি পেলাই গছজোপা তলত চাইছিলোঁ কণীখিনি ঠিকভাৱে আছে নাই। চাইছোঁ যে সাপজনী তাত নাই, সাপজনী নাই, কিন্তু কণীখিনি পৰুৱাই আগুৰি ধৰি আছে। বহুত পৰুৱাই, মানে ৰঙা পৰুৱাই আগুৰি ধৰি আছে। তেতিয়া দেখিলোঁ কণী এটামান বেয়া কৰিছে পৰুৱাই। মই ভাবিলোঁ যে কণীখিনি এনেকৈ বেয়া হৈ যাব, পৰুৱাই গোটেইখিনি কণী খাই পেলাব। সাপজনীটো গুচিয়ে গ'ল বাৰু। তেতিয়া মই কণীখিনি ঘৰলৈ লৈ আহিলোঁ, বৈয়ামত যেনেকৈ আছিলে তেনেকৈ আনি ঘৰত থৈ দিলোঁ। আজি প্ৰায় ১৮-১৯ দিনৰ ভিতৰত, আজি ৩ দিনৰ আগৰ পৰা দেখিছোঁ পোৱালিবিলাক অলপ অলপকৈ ওলাইছে। গোটেইখিনি ওলালে যদি মই ভালকৈ লুটিয়াই মেলি চাব পৰা নাই পোৱালি কথাটো, সাপৰ সৰুবোৰ নাই, কামুৰিলে বিষ ধৰিবই, তাতে ফেটি সাপৰ পোৱালি। গতিকে মই পোৱালিখিনি ওলালত আপোনালোকৰো খবৰ দিলোঁ, সকলো আহিলে আৰু এতিয়া মই নিৰ্দিষ্ট জংঘলৰ নিৰ্দিষ্ট স্থানত মই মেলি দিছোঁ। হয়, এইটো কামটো মই আজি একচুৱেলি ৱাইল্ড লাইফ বুলি ক'ব লাগিব। মই ২৬ বছৰে কৰি আছোঁ। অকল সাপ বুলিয়ে নহয়, চৰাই চিৰিকটি বা বিভিন্ন জীৱ জন্তু পোৱালিতে যদি ক'ৰবাত পৰি থাকে, বা এতিয়া চৰাই চিৰিকটি বাঁহে চাহে পোৱালি তলত পৰে, এইবিলাকো ভিডিঅ' আছে, মোক কোনোবাই ল'ব পাৰিব, এইবিলাক কৰা আছে আৰু ভাল লাগে কৰি, সেইকাৰণে কৰিছোঁ আৰু।